যদি দুটা ভগ্নাংশ দিয়া থাকে আৰু যদি প্ৰশ্ন সোধে যে কোনটো ভগ্নাংশ ডাঙৰ হয় আহক জানি লওঁ অতি কম সময়ত কেনেকৈ কৰিম চাওক এনেকুৱা ভগ্নাংশ দি আছে 5/6 আৰু 3/8 এতিয়া যদি কয় কোনটো সৰু কোনটো ডাঙৰ তেনেহলে মই কি কৰিম ইয়াক কৰিম এনেকুৱাকৈ ক্ৰছ পূৰণ কি পূৰণ কৰিম ক্ৰছ পূৰণ যে 8 5 গুণ কিমান হয় 40 হয় 6 3 গুণ কিমান হয় 18 হয় ঠিক আছে না এতিয়া এইটোতো ক'ব পাৰিম যে 40 ডাঙৰ হয় নে 18 ডাঙৰ হয় কিমান ডাঙৰ কি ডাঙৰ হয় এই 40 টো ডাঙৰ হয় গতিকে এই 40 যদি ডাঙৰ হয় তেনেহলে এই ভগ্নাংশটো কিমান হ'ব ডাঙৰ হ'ব আৰু এই ভগ্নাংশটো কিমান হ'ব কি হ'ব সৰু হ'ব ঠিক আছে বুজি পাইছে গতিকে এইটো চাওক এইটো কিমান আছে 11 পূৰণ 4 হয়নে 9 পূৰণ 5 45 কি ডাঙৰ হয় এইটো ডাঙৰ হয় গতিকে এই ভগ্নাংশটো আমাৰ কিমান হৈ যাব কি হৈ যাব ডাঙৰ হৈ যাব আৰু এই ভগ্নাংশটো আমাৰ কি হৈ যাব সৰু হৈ যাব ঠিক আছে